এই 5টা বছৰত জঙ্গী আন্দোলন হ'ব। दिफेन बर' सारा एसामिस रावजों आसामिस मिडियायाव माखासे स्टेटमेन्ट बाइट होदों रायजोफोर। थारैनो बे मा साफ्रोमबो बर' रायजो राजाफोरनि थाखाय नैबे भिडिअखौ लानानै फैनाय जाबाय आरो जों खबर मोननो हादों अमित शाहखौ लोगो हमहैदों जोंहा आगुनि डायनामिक लिडार प्रमद बर' साराबो बे खौरांखौबो होनो नाजागोन फुल आपडेटखौ जेब्ला जों मोनजोबो। दा बेनि सिगां दिफेन बर' सारा एक्जेक्टलि सोमावसारनाय आरो बायदि खोथाखौ लानानै मा फोरमायदों? বড়ো শান্তি চুক্তি যাক নেকি বিটিআৰ নামেৰে সকলোৱে জানে, এই শান্তি চুক্তি খুব আগ্ৰহেৰে শান্তি স্বাৰ্থত আৰু বিটিআৰক অধিক ক্ষমতা সম্পন্ন উদ্দেশ্যে অসমত থকা বড়োসকলক আগুৱাই নিয়া, বিটিআৰত থকা বড়োসকলক আগুৱাই নিয়া, কাৰ্বি আংলং সকলোৰে অধিকাৰক সামৰি পেলাই এটা শান্তি চুক্তি সম্পাদিত হৈছিল। এই কথাটো চবেই জানে। কিন্তু 2027 জানুৱাৰীৰ পৰা আজি 2025 এই পৰ্যন্ত যদি আজি তাৰিখটো ক'ব লাগে যে 21 অক্টোবৰ, তো এই 5টা বছৰত যিসমূহ মূল দফা আছিল, আমাৰ দাবী আছিল যে ভাৰত চৰকাৰে এই চুক্তিৰ যি মূল আত্মা, যি দফা, ইয়াত যি লিখা আছে যে 4.3 যে বড়ো শান্তি চুক্তিক আখৰে আখৰে পালন কৰিব লাগে। এই কাৰণে লাগে যে 125 যি এমেণ্ডমেণ্ট আছিল 2019ত, সেইটো ৰাজ্যসভাত টেবল কৰা হৈছিল। তাত 280 আৰ্টিকলটো সংশোধন কৰি পেলাই 6 শিডিউলক BTC বা কাৰ্বি আংলং, ডিমা হাছাও বা 10টা যি 6 শিডিউল আছে নৰ্থ ইষ্টত, এইটো অধিক ক্ষমতা সম্পন্ন দিব লাগে। তাত সমষ্টি মানে বঢ়াই নিয়া বা সমষ্টি মানে তাত বৃদ্ধিৰ কথা আছে, তাত পাৱাৰ এণ্ড ফাংচন বৃদ্ধিৰ কথা আছে, সকলো কথা তাত সন্নিৱিষ্ট আছে। সেই যি বিল, সেই বিধেয়কখন পাৰিত কৰাৰ কাৰণে যোৱা জুলাই মাহত আমি গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ। তাৰপিছত আমি যোৱা আগষ্ট মাহত আমি কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ আৰু সাক্ষাতৰ সময়ত আমি স্পষ্ট আকাৰে কৈছিল যে যিকোনো বিনিময়ক বিধেয়ক পাছ কৰিব লাগে, 125 এমেণ্ডমেণ্ট আৰ্টিকল 280 পাৰিত কৰিব লাগে। কাৰণ যোৱা 5টা বছৰত আমি দেখা পাইছোঁ যে প্ৰায় 100ৰো অধিক ইয়াত বিধেয়ক পাৰ্লিমেণ্টত, ৰাজ্যসভাত, লোকসভাত পাছ কৰা হৈছে। কিন্তু 125 এমেণ্ডমেণ্ট আৰু আৰ্টিকল 280 কি কাৰণত পাছ কৰা নহ'ল? কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে তেওঁ খুব আগ্ৰহেৰে আৰু খুব মানে অধিক গুৰুত্ব সহকাৰে তেওঁলোকে আগুৱাই গৈছোঁ, সকলো কথা তাত মানে স্পষ্টকৈ হৈছে, খালি বিলটো পাছ কৰিব লাগে। কিন্তু যেতিয়াই অধিৱেশন আহে, যেতিয়াই ছামাৰ ছেশ্যন গ'ল, এতিয়া উইণ্টাৰ ডিচেম্বৰত আহি আছে, তো আমি দাবী জনাইছোঁ যে যিকোনো বিনিময়ত এইটো পাছ হ'ব লাগে। আৰু কাৰ্বি আংলঙৰ যি ST হিলৰ বিষয়, বড়ো কছাৰী কাউন্সিলৰ বিষয়, চুক্তিৰ এই মূল দফাসমূহ এতিয়ালৈকে আৰু মানে সমাধান হ'বলৈ বা ইয়াক ৰূপায়ণ কৰিবলৈ বাকী আছে। আজি আপোনাৰ এই মিডিয়াৰ মাধ্যমেৰে মই ক'ব বিচাৰোঁ, কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, আৰু যদি উইণ্টাৰ ছেশ্যন ডিচেম্বৰ বা নৱেম্বৰ মাহত এই বিধেয়কখন যদি পাৰিত নহয়, আমি বুজি ল'ম যে কেন্দ্ৰীয় চৰকাৰে চুক্তিৰ নামত, চুক্তি ৰূপায়ণৰ নামত নিখিল বড়ো ছাত্ৰ সন্থা আন আন সংগঠনক প্ৰতাৰণা কৰা এই এটা উদ্দেশ্যহে তেওঁলোকে আগুৱাই লৈ গৈছে বুলি আমি বিশ্বাস কৰিবলৈ বাধ্য হ'ম। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এতিয়াও আমাৰ বিশ্বাস আছে আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ যে যিকোনো বিনিময়ত 125 আৰ্টিকল 280 সংবিধানৰ 6ষ্ঠ অনুসূচিত সংবিধান বিধেয়ক পাৰিত হ'ব লাগে। আৰু অন্যথা আমি আন্দোলন ঘোষণা কৰিছোঁ, গণতান্ত্ৰিক আন্দোলন ঘোষণা কৰিছোঁ যে অহা 29 তাৰিখে অসমৰ প্ৰায় 30টা জিলাত, প্ৰতিটো জিলা সদৰত নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰতিবাদী এটা ৰেলী কাৰ্যসূচী আমি ওলাম। তাত ৰেলী ফৰ একৰ্ড ইমপ্লিমেণ্টেশ্যন, বড়ো একৰ্ড ইমপ্লিমেণ্টেশ্যন 2020 নাম দিয়া হৈছে আৰু ইয়াত হাজাৰ হাজাৰ লোক তাত ওলাব। ইয়াৰ পিছত নৱেম্বৰত 20 তাৰিখে আমি কনষ্টিটিউশ্যন ক্লাবত তাত আমি ছেমিনাৰ এটা আয়োজন কৰিম। 10টা 6 শিডিউল গোটেইকেইজন নেতৃত্বক বা এই সংগঠনখিনিক আমি আমন্ত্ৰণ জনাম। 21 নৱেম্বৰত আমি যন্তৰ মন্তৰত নতুন দিল্লীত আমি এটা বৃহৎ এটা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি ইয়াত ৰূপায়ণ কৰিম। আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংস আন্দোলন চলাম। এই আন্দোলন জংগী হ'ব। আন্দোলন আমি কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবৰ কাৰণে আন্দোলন হ'ব।
আৰু কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াক আমি অলৰেডি কৈছোঁ যে যিকোনো বিনিময়ত আগন্তুক শীতকালীন অধিৱেশনত এই বিধেয়ক পাৰিত হ'ব লাগে, যাহাতে চুক্তিৰ নামত প্ৰতাৰণা কৰা নহয়। চুক্তি কৰি বড়ো চুক্তিক আগধৰিয়ে আলফা আহিছিল, চাওতাল আদিবাসী আহিছিল, ডিমাচা কাৰ্বি উগ্ৰপন্থীসকল আহিছিল, মণিপুৰৰ কাৰ্বি মানে আপোনাৰ ত্ৰিপুৰাৰ KNA তেওঁলোকে আহিছিল, আৰু আন যিখিনি উগ্ৰপন্থী সংগঠন তেওঁলোকে আহিছিল। আজি প্ৰথম যিসকলে এই চুক্তি কৰিছিল সেই চুক্তি ৰূপায়ণ নকৰাটো আন চুক্তি স্বাক্ষৰকাৰীৰ কাৰণেও এটা ডাঙৰ প্ৰশ্ন হৈ উঠিব। ইয়াৰ কাৰণে আপোনাৰ চেনেলৰ মাধ্যমেদি কেন্দ্ৰীয় চৰকাৰক মই আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ, যিকোনো বিনিময়ত 125 এমেণ্ডমেণ্ট আৰ্টিকল 280 এমেণ্ডমেণ্ট হোৱাটো আমি বিচাৰিছোঁ। ইয়াৰ কোনো বিকল্প পন্থা নাই। এইখিনিতে দেখা পোৱা গৈছে আপোনালোকে আন্দোলনৰ কাৰ্যসূচীৰ কথা ক'লেই, যিহেতু BTR নতুন চৰকাৰ হৈছে, গতিকে নতুন চৰকাৰৰ ফালৰ পৰা বা পৰিষদীয় চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ এক্সপেক্টেশ্যন কি থাকিব আৰু কোনখিনি ডিমাণ্ড আপোনালোকে হাগ্ৰামা মহিলাই ডাঙৰীয়াক জনাব এপছৰ ফালৰ পৰা? হয়, একমাহো হোৱা নাই BTRত BTC ইলেকশ্যন হৈ গ'ল 2025 সাধাৰণ নিৰ্বাচন, আৰু এই পৰিষদীয় নিৰ্বাচনত লেণ্ডশ্লাইড ভিক্টৰী এটা ভাল মানে ফলাফল জয়লাভ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি BPF দল তেওঁলোকে ইয়াত প্ৰায় 28টা চিট তেওঁলোকে পাবলৈ সক্ষম হ'লে। আৰু ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা বড়ো ৰাইজৰ হৈ BTC বাকী ৰাইজৰ হৈ তেওঁক অলৰেডি আমি কৃতজ্ঞতা বা আমি ধন্যবাদ আৰু আদৰণিও আমি জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ক'ব লগা এইখিনিয়ে, তেওঁলোকে নিৰ্বাচনত যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল BTR বাসী BTC বাসী ৰাইজৰ উন্নয়নৰ কথা, তেওঁলোকৰ যিখিনি মানে অসুবিধা বা যিখিনি তেওঁলোকৰ অভাৱ অভিযোগ, তেওঁলোকৰ যিখিনি সমস্যা অধিকাৰৰ কথা, সেই কথাটোতো থাকিব। চৰকাৰীভাৱে তেওঁলোকে উন্নয়নৰ কাম কৰিব লাগিব যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আমি অন্য দিশেদি এটা কথাটো আমি সদায় বিচাৰিম যে বড়ো জাতীয় সংগঠন হিচাপে যোৱাটো সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই BTR চুক্তি বা বড়ো শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছিল কাউন্সিলৰ মুৰব্বী হৈ পেলাই। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ পৰাও তেওঁ যিখিনি চুক্তিৰ দফা তেখেতৰ কাৰণে যোগ্য বা তেখেতৰ কাৰণে ভাল বা পজিটিভ বুলি তেওঁ মানে বিশ্বাস কৰিব বা তেওঁ লৈছে। কিছু তেওঁ আপত্তি থাকিব পাৰে, কাৰণ যোৱাটো সময়ত কিছু আপত্তি তেওঁলোকৰ দলৰ পৰা কিছুমানে ব্যক্ত কৰিছিল। কিন্তু 2020 27 জানুৱাৰীত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া চুক্তি কৰিছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তাত সাক্ষী হিচাপে চুক্তিত চহী কৰিছিল। আৰু ইয়াৰ কাৰণে ইয়াত একো বাধা থাকিব নালাগে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ পৰা আমি বিচাৰিম যে অনাগত দিনত বড়ো শান্তি চুক্তি আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত আমি তেওঁৰ পৰা সহায় পাম। আৰু 1500 কোটি টকা যি স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ আছিল যি কেন্দ্ৰীয় চৰকাৰৰ, তাত মানে স্পৰ্টছ একাডেমি ওদালগুৰিত বনাব লাগে 175 crore, বা কোকৰাঝাৰৰ ৰামফল বিলত ইণ্ডাষ্ট্ৰিয়েল এষ্টেটছ বনাব লাগে, পলিটেকনিক বনাব লাগে, পাৰামেডিকেল এণ্ড নাৰ্ছিং কলেজ, ইয়াত 400-700 কোটি টকা কেন্দ্ৰীয় আৰু 400-700 কোটি টকা ষ্টেটৰ দুটা মানে পেকেজ ধৰা আছিল। আৰু এই গোটেই পেকেজবিলাক কিছুমান ৱৰ্ক অৰ্ডাৰ হ'ল, যোনটো আমি অফিচিয়েলি গম পাইছোঁ, ডিছকাশ্যনত গম পাইছোঁ। কিছুমান তাত দিয়া হৈছে, কিছুমান এতিয়া কনচালটেঞ্চি বা DPR প্ৰিপেৰেশ্যন পৰ্যায়ত আছে। এই গোটেই কামটো এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিহেতু তেওঁ BTCৰ চিফ হিচাপে এতিয়া কাৰ্যভাৰ দায়িত্ব ল'লে, তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু তেওঁ প্ৰতিটো এই পেকেজ, যিমানকেইটা পেকেজ তাত মানে যি অনুষ্ঠান প্ৰতিষ্ঠান আন্তঃগাঁথনি তাত লিপিবদ্ধ হৈছিল, গোটেইখিনি কাম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰূপায়ণৰ কাৰণে তেওঁ দায়িত্ব তেওঁ পাব বা অলৰেডি তেওঁৰ হাততে পৰিব। আৰু তেখেতে এই যে অনুষ্ঠান প্ৰতিষ্ঠান আন্তঃগাঁথনি সেইটো ৰাইজৰ স্বাৰ্থত কৰা হৈছিল। ৰাইজে যাতে এই আন্দোলনৰ বিনিময়ত 5000 শ্বহীদৰ বিনিময়ত, কেঁচা তেজৰ বিনিময়ত যি মানে আমি চুক্তি লাভ কৰিলোঁ, এই চুক্তিৰ বিনিময়ত 1500 কোটি টকা আমি যি পালোঁ, ইয়াৰ যোগেদি উন্নয়ন আমি পাব, এইটো আমি দৃঢ় বিশ্বাসী। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ যে তেখেতে গুৰুত্ব সহকাৰে যাতে আগবঢ়াই নিয়ে আৰু অসমৰ
মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এই চুক্তিটো স্বাক্ষৰ কৰাৰ সময়ত আৰু চুক্তিৰ স্বাক্ষৰৰ পিছতো তেওঁ যিহেতু মুখ্যমন্ত্ৰী আছিল প্ৰায়বিলাক দফাসমূহ ৰূপায়ণৰ কাৰণে তেওঁ আগভাগ লৈছিল আৰু আজিৰ দিনটোতো আমি ৰিকুৱেষ্ট কৰিছোঁ আমি আহ্বান জনাইছোঁ দাবী ৰাখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু ৰাজ্যখনৰ মুৰব্বী হয় তেওঁ আখৰে আখৰে দাড়ি কমা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যি কথাটো আখৰে আখৰে দাড়ি কমা ৰূপায়ণৰ কথা কৈছিল প্ৰতিটো দফা ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যখনৰ মুৰব্বী হিচাপে এই চুক্তিৰ স্বাক্ষৰৰ সময়ত তাৰ পিছত তেওঁ যিহেতু আগভাগ লৈছিল মই বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো কথা প্ৰতিটো কাম যাতে চুক্তি ৰূপায়ণৰ মানে স্বাৰ্থটো আগত ৰাখি পেলাই যাতে কাম কৰে এইখিনি আমি কৈছোঁ আৰু আমাৰ যি আন্দোলন ঘোষণা কৰিছোঁ গণতান্ত্ৰিক অহিংস শান্তিপূৰ্ণ জংগী আন্দোলন হ'ব